नमस्कार बंधुসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইমৰান বলবত চাহক আজিৰ নটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ অসমলৈ গৌৰৱ কঢ়িয়াই ভুল কৰিলে নেকি উমা চেত্ৰীয়ে উমা বিশ্বকাপ জয়ী টিম ইণ্ডিয়াৰ সদস্য হ'ব নালাগিছিল নেকি সন্মান বুটলিয়না উমা চেত্ৰীক কৰা হল চৰম অপমান বিমানবন্দৰত আদৰণি জনাবলৈ আহৰি নহল চৰকাৰ দল সংগঠন অসম ক্ৰিকেট এছ'চিয়েশ্যন দুই কৰ্মচাৰীয়ে গামোচা পিন্ধাই সামৰিলে দায়িত্ব বিমানবন্দৰত দেখা নগল এছিএ সভাপতি সম্পাদক তথা কোনো শীৰ্ষ নেতা সোনিয়া গান্ধীৰ ভোটাৰ তালিকাত নাম আছিল 1880 চনতে সোনিয়া গান্ধীক লৈ ওলাইছে বিস্ফোৰক তথ্য ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম আছিল সোনিয়া গান্ধীৰ 1980 চনত ভোটাৰ তালিকাত নাম আছিল সোনিয়া গান্ধী কিন্তু সেই সময়ত ভাৰতৰ নাগৰিকত্বই লোৱা নাছিল সোনিয়া গান্ধীয়ে 1983 চনতে ভাৰতীয় নাগৰিকত্ব লৈছিল সোনিয়া গান্ধীয়ে 30 এপ্ৰিল 1983 ভাৰতীয় নাগৰিকত্ব লৈছিল সোনিয়া গান্ধীয়ে কিন্তু নাগৰিকত্ব লাভৰ 3 বছৰ পূৰ্বে ভোটাৰ তালিকাত নাম আছিল সোনিয়া গান্ধী সোনিয়া গান্ধীক লৈ ওলাইছে বিস্ফোৰক তথ্য বন্ধুসকল আপোনালোক যদি ভিডিঅটো তেতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো তল প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অবহকত এছআইটিয়ে মাতিলে টাৰ্চম মিট্টালক জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ আছিল টাৰ্চম মিট্টাল বহু বছৰ ধৰি জুবিনৰ মেনেজাৰ ৰূপে আছিল টাৰ্চম মিট্টাল নিজে দায়িত্ব এৰি জুবিনৰ মেনেজাৰ ৰূপে দায়িত্ব দিছিল সিদ্ধাৰ্থক মেনেজাৰৰ দায়িত্ব এৰাৰ পাছতো জুবিনৰ সৈতে আছিল সম্পৰ্ক জুবিনৰ কেইবাটা ব্যৱসায়ৰ সহযোগী আছিল টাৰ্চম সিদ্ধাৰ্থ শৰ্মাক কিয় মেনেজাৰ ৰূপে বাছনি কৰিছিল টাৰ্চমে সিদ্ধাৰ্থৰ কুচৰিত্ৰৰ কথা নাজানিছিল নেকি টাৰ্চমে নে সিদ্ধাৰ্থক বাছনিৰ আঁৰত আছিল টাৰ্চমৰ ন্যস্ত স্বাৰ্থ অসমবাসীয়ে সন্দেহৰ চকুৰে চাইছিল এছআইটি জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ শ্যামন্তক গৌতম জুবিনৰ কেইবাখনো ছবিৰ প্ৰযোজনা কৰিছিল শ্যামন্তকে জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইয়ে ভাইৰেল কৰিছিল শেখৰ জ্যোতি কথোপকথন জুবিনৰ মৃত্যুৰ পাছত পিকু শেখৰৰ মাজত হৈছিল কথা বাৰ্তা এই মুহূৰ্তত জানাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিলে মুখ্যমন্ত্ৰীয়ে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে এছআইটিয়ে অভিযোগনামা দাখিল কৰাৰ পিছত মই সেইসকলক প্ৰশ্ন কৰিম এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে একশ্যন লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী জুবিন গাৰ্গক লৈ একাংশই অসমক নেপাল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ অসমক নেপাল কৰিব বিচৰাসকলক সকীয়াই দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে এছআইটিয়ে অভিযোগনামা দাখিল কৰাৰ পিছত মই সেইসকলক প্ৰশ্ন কৰিম এই মুহূৰ্তত জানাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ গৰু ছাগলীৰ গৰাকীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব গৰাকীবিহীন আৰু গৰু ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয় এনে গৰাকীবিহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ টহলদাৰী দল ৰাখিব এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ এতিয়াৰ পৰা কাৰণ অবিহনে কাকোৱে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিয়ম উলংঘা কৰিলে বিপদত পৰিব আৰক্ষী কোনো এজন লোকক গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰৰ কাৰণ জনাব লাগিব লিখিতভাৱে লোকজনে বুজি পোৱাকৈ আৰক্ষীয়ে অৱগত কৰিব লাগিব গ্ৰেপ্তাৰৰ কাৰণ আৰক্ষীসকললৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ এই সন্দৰ্ভত আছিল নিৰ্দেশনা অভিযুক্তক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ 2 ঘণ্টা পূৰ্বে লিখিতভাৱে তথ্য প্ৰমাণ কৰিব লাগিব এনে নকৰিলে গ্ৰেপ্তাৰক অবৈধ বুলি গণ্য কৰা হ'ব তেনে ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা লোকজনক মুকলি কৰি দিব লাগিব আৰক্ষীয়ে মুকলি কৰি লোকজনক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজন বুলি ভাবিলে মেজিষ্ট্ৰেটক আবেদন জনাব লাগিব আৰক্ষীয়ে অভিযুক্ত আৰু আৰক্ষীৰ পক্ষৰ শুনি এই সপ্তাহৰ ভিতৰত ৰায় দিব লাগিব মেজিষ্ট্ৰেটে মুখ্য ন্যায়াধীশ বি.আৰ. গগৈ আৰু জাষ্টিস আগাষ্টিন জৰ্জ মহিছৰ বিচাৰপীঠৰ এই ৰায় মিহিৰ ৰাজে চাহ বনাম মহাৰাষ্ট্ৰ গোচৰত এই ৰায় দিলে উচ্চতম ন্যায়ালয়ে 2024 জুলাইৰ মুম্বাইত সংঘটিত BMW হিট এণ্ড ৰান গোচৰত এই ৰায় আছিল